जय हिंद। আজি আমি আসাম স্পেশাল টেটৰ পেডাগজি পাৰ্টৰ পৰা টপিকটো আলোচনা কৰিম ফ্যাক্টৰস ইনফ্লুয়েন্সিং চাইল্ড ডেভেলপমেন্ট। তাৰে থাকিব পইণ্টস বায়োলজিক্যাল, হেৰিডিটি, সাইকোলজিক্যাল এণ্ড এনভাইৰনমেন্টাল ফ্যাক্টৰস। এই যিমান ফ্যাক্টৰস আছে তাৰে ৰিলেটেড আমি কেইটামান মোস্ট ইম্পৰ্টেণ্ট MCQs বিলাক আজি আমি ডিসকাস কৰিম। ঠিক আছে, গতিকে আমাৰ ফাৰ্স্ট কোৱেশ্চন আছে which one of the following is the closest relation to the individual differences in human beings? human beings মানে মানুহৰ ক্ষেত্ৰত সবচে ক্লোজ ৰিলেশন কোনটো বুজাব এটা ইন্ডিভিজুয়াল ডিফারেন্স বুজোৱাৰ কাৰণে। ইন্ডিভিজুয়াল ডিফারেন্স মানে প্ৰতিজন মানুহে সবে বেলেগ বেলেগ হৈ থাকে নহয়, গতিকে তাৰে কাৰণে আমাৰ কোনটো অপশনটো ফাৰ্স্ট বুজাব বেছি ক্লোজ কৰি। প্ৰথমটো আছে ইন্টাৰেকশন বিটুইন হেৰিডিটি এণ্ড এনভাইৰনমেন্ট। তাৰমানে ইহঁতৰ মাজত ৰিলেশনটো হেৰিডিটি মানে বংশগতি আৰু এনভাইৰনমেন্টটো পৰিৱেশ নহয়, গতিকে ইহঁতৰ মাজত ইন্টাৰেকশন হৈ থাকে। সেইটো হ'ব ডিফাৰেন্স ইন দ্য এনভাইৰনমেন্টাল ফ্যাক্টৰস। এনভাইৰনমেন্টাল ফ্যাক্টৰস যিমান আছে তাৰে ডিফাৰেন্সেস, ডিফাৰেন্স ইন দ্য প্যাটাৰ্ন অফ দ্য হেৰিডিটি। হেৰিডিটিৰ বংশগতিৰ তাৰে যিমান প্যাটাৰ্ন আছে তাৰে ডিফাৰেন্সৰ বুজাইছে নে ইন্টাৰেকশন অফ হেৰিডিটি এণ্ড এনভাইৰনমেন্ট অন এ সেপাৰেট বেচিছ। তাৰমানে হেৰিডিটি এণ্ড এনভাইৰনমেন্টৰ এটা সেপাৰেট বেচিছ কৰি যদি বেলেগ কৰি আমি চাব যাওঁ তাৰে ইন্টাৰেকশনটো বুজাব। ইয়াৰে পৰা আপোনালোকৰ হিচাপত কোনটো হ'ব পাৰে চাৰিটা অপশ্যনৰ পৰা শুদ্ধ আনসাৰ। এণ্ড দ্য ৰাইট আনসাৰ ইজ ইন্টাৰেকশন বিটুইন হেৰিডিটি এণ্ড এনভাইৰনমেন্ট। তাৰমানে হেৰিডিটি আৰু এনভাইৰনমেন্টৰ মাজৰ যি ইন্টাৰেকশন হয় নহয়, দুইটাৰ মাজত যি ৰিলেশন থাকে সেইটোকে আমাৰ ক্লোজেষ্ট ৰিলেশন বুলি বুজায় হিউম্যান বিংছৰ ইন্ডিভিজুয়াল ডিফারেন্স বুজাবৰ কাৰণে। ঠিক আছে, তাৰমানে প্ৰতিটো মানুহজনে কি হৈ থাকে বেলেগ বেলেগ হৈ থাকে। ঠিক আছে, our next question is environment is an external force which influences us. Who said this? environment তাৰমানে পৰিৱেশটো আমাৰ এটা বাহিৰৰ ফালৰ পৰা এটা ফোর্স বুজায়। ফোর্স মানে বল, which influences us তাৰমানে যাৰ প্ৰভাৱটো আমাৰ ওপৰত পৰে না, আমাৰ ওপৰত থাকে। গতিকে সেইটো বস্তু কোনে কৈছিল, এইটো সেন্টেন্স এইটো বাক্যটো কোনে কৈছিল? Woodworth, E.J. Ross, Anastasia and none of the above. গতিকে ইয়াৰে পৰা কোনকেইটা অপশ্যন আপোনাৰ মতে শুদ্ধ হ'ব লাগে অলপ চিন্তা কৰক। And the right answer is E.J. Ross. Our right answer will be E.J. Ross. Rossটোৱে আমাৰ এইটো কথা কৈছিল। ঠিক আছে, our next question is schools are social institution because school to আমাৰ কি বুজায় সামাজিক হিচাপে এটা ইনষ্টিটিউশন বুজায়। because কিয় তাৰমানে সমাজৰ হিচাপে আমি বহুতখিনি বস্তু শিকিব পাৰোঁ না, তাৰে কাৰণে স্কুলটো সেইটো হিচাপে ধৰা হয়। কিন্তু কিয় আমি এইটো বস্তু কিয় কৈছোঁ? because they তাৰে কেইটামান অপশ্যনছ বিলাক আছে they preserve and instill in future generation the knowledge, idea and customs of our culture। তাৰমানে সিহঁতে প্ৰিজাৰ্ভ কৰি ৰাখে না, আৰু instill in future generation তাৰমানে নলেজ, আইডিয়াজ এণ্ড কাষ্টমছ আমাৰ কালচাৰৰ গোটেইখিনি বস্তু আমাৰ বহুত ধুনীয়াকৈ নলেজ দিয়া হয় ক'ত? স্কুলত। বুজি পাইছেনে? গতিকে সেইকাৰণে আমাৰ স্কুলক কি কোৱা হয় ছ'চিয়েল I have already discussed the answer না। so মানে বস্তুটো কি হয় আমাৰ এইটো কালচাৰটো কি আমাৰ স্কুলত বুজায় নেকি সেইটো কথা কৈছে নে সাজেষ্ট সলিউশন টু সোশ্যাল প্ৰবলেমছ। তাৰমানে এইটো সোশ্যাল প্ৰবলেম আমাৰ যিমান সমাজৰ ফালৰ পৰা যি প্ৰবলেমছ হয় তাৰে সলিউশনটো আমাৰ স্কুলত পোৱা যায়, মানে সাজেশন দিয়ে নাইবা নেক্সট অপশ্যন ইজ সাজেষ্ট ওয়েজ এণ্ড মিনছ অফ সোশ্যাল প্ৰগ্ৰেছ। সামাজিক হিচাপে আমাৰ প্ৰগ্ৰেছটো আমাৰ ৰাস্তাটো কোনে দেখুৱায়? স্কুলে সাজেষ্ট কৰে কিবা এনেকুৱা আছে নে আৰ ইষ্টাব্লিছড বাই দ্য ছ'চাইটি, এইটো ছ'চাইটিৰ ফালৰ পৰা ষ্টাব্লিছ হয়। গতিকে কোনটো হ'ব আপোনালোকৰ ফালৰ পৰা তাৰে শুদ্ধ আনসাৰটো অলপ চিন্তা কৰক। And the right answer is preserve and instill in future generation the knowledge, ideas and customs of our culture. I have already মানে মই কথাটো কৈ দিছিলোঁ না আনসাৰটো, তথাপিও
হ'ব একো নহয় আমি এতিয়া নেক্সট কোৱেশ্চনটো চাওঁ না Which thinker defined environment as anything immediately surrounding an object and exerting a direct influence on it? তাৰমানে কোনজন থিংকাৰে মানে কোনজন আমাৰ সাইকোলজিষ্ট মানুহজনৰ কথা কৈছে যোনে এনভায়ৰনমেন্টক ডিফাইন কৰিছিল কি হিচাপে এনিথিং ইমিডিয়েটলি সাৰাউণ্ডিং এন অবজেক্ট এণ্ড এক্সাৰ্টিং এ ডাইৰেক্ট ইনফ্লুৱেঞ্চ অন ইট আমাৰ যিকোনো এটা বস্তু সাৰাউণ্ড কোনটো কৰি আছে সেইটো আমাৰ এনভায়ৰনমেন্ট বুজায় নহয় and exerting a direct influence তাৰে আমাৰ ডাইৰেক্ট প্ৰভাৱ পৰে আমাৰ ওপৰত নহয় গতিকে এইটো হ'ল এনভায়ৰনমেন্টৰ ডেফিনেশ্যন কিন্তু কোনে সেই ডেফিনেশ্যনটো দিছিল এনভায়ৰনমেন্টৰ and Nestes, Holland and Douglas, P. Gisbert, E. J. Ross. গতিকে আপোনালোকৰ মতে কোনটো থিংকাৰ হ'ব লাগে ইয়াৰে শুদ্ধ আনসাৰ and the right answer is P. Gisbert. P. Gisbert আমাৰ এইটো বিষয় কথাটো কৈছিল ঠিক আছে our next question is Maya says that variation is an inborn factor while Ruchi believes that it is acquired from the surroundings. The discussion is regarding Maya মানে কৈ আছে that variation is an inborn factor. আমাৰ যে variation মানে কি আজি এটো আছে কালি আৰু কি বেলেগ হৈ যায় গতিকে হেতু আমি কি বুজাও variation বুজাও না মানে হদায় বদলি থাকে বস্তুটো it is an inborn factor মানে জন্মফলৰ পৰাই এটো বস্তু হয় while Ruchi নামৰ ছোৱালীজনী কৈ আছে বিলিভ কৰে it is acquired from the surroundings এটো আমাৰ সাৰাউণ্ডিং ফালৰ পৰা আহে গতিকে ডিসকাশন ইজ ৰিগাৰ্ডিং এই ডিসকাশনটো যে হৈ আছে এটো কি বুজাই আছে তাৰে অপচন কেইটা আছে বায়োলজিক্যাল এন্ড সোশ্যাল ফ্যাক্টরস biological and cultural factors social and cultural factors nature and nurture factor debate nurture is spelling here I think something is wrong NURTURE ঠিক আছে সো ইয়াৰে আপোনালোকে চিন্তা কৰক কোনটো হ'ব লাগে আনসাৰ and the right answer is nature and nurture debate nature nurture debate to amar eitu environmentor kotha bujay thik ase our next question is heredity is considered as a dash social structure heredity to amar eta dash social structure bujay social amader follow par eta structure bujay kuntu hobo secondary dynamic static primary তারমানে হেরিডিটি ইয়াৰ পৰা কোনটো অপচন আপোনালোকৰ মিলি আছে এইটো জায়গাত সেকেন্ডারি হ'ব হেরিডিটি নে ডাইনামিক হ'ব নে স্ট্যাটিক হ'ব নে প্রাইমারি হ'ব আপুনি অলপ চিন্তা কৰক সেকেন্ডারি হ'ব নে ডাইনামিক হ'ব ডাইনামিক মানে গতিশীল নে স্ট্যাটিক হ'ব মানে একে হৈ থাকে নে প্রাইমারি হ'ব and the right answer is dynamic বস্তুটো গতিশীল হৈ থাকে ঠিক আছে Our next question is which of the following is predominantly a heredity related factor তার মানে heredity related factor to ইয়াৰ পৰা কোনটো predominantly বুজাই আছে নহয় dominant কৰা আছে নহয় তেতিয়া কোনটো বুজাব color of the eyes participate in social activities attitude towards peer group thinking pattern মানুষ চকুৰ আইজৰ কথা কৈছে তাৰে কালাৰ নে পাৰ্টিসিপেশন সোশ্যাল মানে সামাজিকৰ যি কামবিলাক হয় তাতে পাৰ্টিসিপেট কৰাটো বুজায় নে attitude towards peer group peer লগৰ গ্ৰুপটো যে থাকে ল'ৰা বা ছোৱালীৰ গ্ৰুপ তাৰে attitudeৰ কথা বুজাইছে নে thinking pattern চিন্তা কৰা pattern and our right answer is color of the eyes color of the eyes to amar heredity follow kora ahe nohoy so our next question is environmental factors that shape etu that hobo thik ase that shape development include all of the following except environmental factor to development bujay thik ase car development bujay except mane tak bad di pele yate except শব্দটো অলপ আপোনালোক গুৰুত্ব দিব এটা एक्सेप्ट মানে বাকি বিলাক আনসার হ'ব কিন্তু কিবা এটা হ'ব যোনটো মানে এনভায়রনমেন্টাল ফ্যাক্টর মানে শেপ নকৰে বস্তুটো তাৰ কাৰণে নুবুজায় না ফৰ এক্সাম্পল প্ৰথম অপচনটো আছে কোৱালিটি অফ নিউট্ৰিশনৰ কোৱালিটি কালচাৰ
নহয় সংস্কৃতি কোৱালিটি অফ এডুকেশ্যন পঢ়াৰ যে কোৱালিটি আছে সেইটো বুজাব নে ফিজিক গতিকে আপোনালোকে অলপ চিন্তা কৰক and the right answer is physics physics মানে কিনো আমাৰ এটা মানুহৰ দেহাৰ গঠনটো বুজায় ফিজিক্স নহয় গতিকে এইটো বস্তু আমাৰ এনভাইৰনমেন্টৰ কাৰণে এনভাইৰনমেন্টটো নুবুজায় হয়নে এইটো বস্তু ফিজিক্স যে আছে আমাৰ কি হেৰিডিটি বস্তু বুজায় আৰু এনভাইৰনমেন্ট মানে কি নাৰ্চাৰ এটা বস্তু মনত ৰাখিব হেৰিডিটিটো আমাৰ এটা সাইকোলজিৰ ভাষাত হেৰিডিটিটো কি বুজায় নেচাৰ ঠিক আছে এণ্ড এনভাইৰনমেন্টটো কি বুজায় সাইকোলজিৰ ভাষাত NURTURE নাৰ্চাৰ কিবা বুজি পাইছে না আমাৰ সাইকোলজিত এই দুটা শব্দটো ইয়াৰে নামটো সাইকোলজিত বেলেগ হৈ যায় ঠিক আছে নেচাৰ এণ্ড নাৰ্চাৰ ডিবেট মই অলপ আগতে এটা কোৱেশ্যনত পাইছিলোঁ তাতে নেচাৰ মানে কি হেৰিডিটি বংশগতি আৰু নাৰ্চাৰ মানে কি এনভাইৰনমেন্ট পৰিৱেশ যদি আপোনালোকে সাইকোলজিত কেতিয়াবা শব্দটো পায় নাৰ্চাৰ তাৰ মানে পৰিৱেশৰ কথা কৈছে ঠিক আছে এণ্ড যেতিয়া আপোনাৰ নেচাৰ কথা আহে সাইকোলজিত তে আপোনালোকে চিন্তা কৰিব বংশগতিৰ কথাটো আলোচনা কৰি আছে তাতে বুজি পাইছে চ' ইয়াতে ফিজিক্সটো আমাৰ কি হেৰিডিটিৰ কথা আহিছে নেচাৰ কিন্তু ইয়াতে কি কৈছে এনভাইৰনমেন্টৰ ৰিলেটেড কুৱেশ্যনছ মানে অপশ্যনছবিলাক এইবিলাক আছে এইটো হ'ব কালচাৰ কোৱালিটি অফ এডুকেশ্যন হ'ব এইটো এনভাইৰনমেন্টত পৰিব কিন্তু এটা মানুহৰ যে গঠন হয় সেইটো বস্তু এনভাইৰনমেন্টে ডিচাইড নকৰে সেইটো বস্তু হেৰিডিটিয়ে মানে ডিচাইড কৰে দ্যাট মিন্স নেচাৰ হয়নে বুজি পাইছে না কনচেপ্টটো ক্লিয়াৰ হৈছে না ওকে আৱাৰ নেক্সট কুৱেশ্যন ইজ দ্য ক্লাছৰুম এনভাইৰনমেন্ট শুড বি আমাৰ ক্লাছৰুমৰ এনভাইৰনমেন্টটো পৰিৱেশটো কেনেকুৱা হ'ব লাগে কোৱাইট নাম্বাৰ 2 ফুল অফ নইজ নেক্সট ডিচিপ্লিনড এণ্ড লাষ্ট নাম্বাৰ ইজ ফ্ৰেণ্ডলি এটা ক্লাছৰুমৰ এনভাইৰনমেন্টটো কেনেকুৱা হ'ব লাগে যাতে ল'ৰা ছোৱালীয়ে টিচাৰৰ পৰা ধুনীয়াকৈ শিকিব পাৰিব এণ্ড ষ্টুডেণ্টছবিলাকে বহুত ইজিলি টিচাৰক আস্ক কুৱেশ্যনছ কৰিব পাৰিব এইটো ষ্টুডেণ্টছ এইটো টিচাৰ্ছ নহয় সিহঁতৰ মাজত ৰিলেশ্যনটো কেনেকুৱা হ'ব লাগে যাতে ক্লাছৰুমটো বহুত ধুনীয়াকৈ চলিব পাৰে ঠিক আছে এণ্ড দ্য ৰাইট আনচাৰ ইজ ফ্ৰেণ্ডলি ঠিক আছে না চ' নেক্সট কুৱেশ্যন ইজ the nature nurture sorry to nurture hobo thik ase NURTURE nurture spelling NURTURE thik ase so nature spelling to ala bhul hoy ase yate nature hoy gise na so the nature nurture debate it all typing or problem hoise thik ase more especially jonar ala bhul hoise kiba tare karone I am really sorry the nature nurture debate refers to genetics and environment, behavior and environment and biology, environment and upbringing. ওই নেচার আর নার্চার মিনিংস এই মাত্র বুঝাই দিছিল নেচার টু আমার বুঝাবো কি হেরিডিটি এন্ড নার্চার টু এনভাইরনমেন্ট নহয় সো ইয়াৰে পৰা ডিবেটটো কোনটো বুজাই আছে গতিকে আপোনালোকে অলপ চিন্তা কৰক And the right answer is genetics and environment. এই মাত্ৰ কৈছিলো নেচাৰ মানে কি হেৰিডিটি মানে আমাৰ জেনেটিক্সৰ কথা আহিব বংশগতিৰ নাৰ্চাৰ মানে এই মাত্ৰ কৈছিলো মই এনভাইৰনমেন্ট therefore our right answer will be genetics and environment okay clear so our next question is survival of the fittest is the principle of তাৰ মানে সার্ভাইভাল অফ দ্য ফিটেস্ট মানে যোনে বহুত মানে শক্তিশালী হয় তেহে মাত্ৰ জীয়াই থাকিব পাৰিব এইটো প্ৰিন্সিপলটো কোনে দিছিল লেমাৰ্ক হেৰিসন ডাৰউইন MC ডোগল দ্যাট মিন্স ম্যাকডোগল সো আপোনালোকৰ মতে ইয়াৰ পৰা কোনটো আনসাৰ হ'ব এই প্ৰিন্সিপলটো দিয়া মানুহজনৰ নাম হৈছে ডাৰউইন
ডাৰউইন জন বায়োলজিষ্ট হয়, তেওঁ আমাৰ এইটো বস্তু এই প্ৰিন্সিপলটোৰ কথা কৈছিল। ঠিক আছে, our next question is human personality is the result of, human personality result to কি বুঝায়, human personality যে result to কি আহে, only heredity, next upbringing and environment, interaction between heredity and environment, and only environment। আমাৰ হিউমেনৰ মানুহবিলাকৰ যে পাৰ্চনেলিটি হয় এইটো কিহৰ ফলত হয়, মাত্ৰ বংশগতিৰ কাৰণে হয় নে পঢ়া আৰু পৰিৱেশৰ কাৰণে হয়, তাৰমানে যেনেকৈ ল'ৰা বা ছোৱালীক ডাঙৰ কৰা হয়, তাৰপিছত হেৰিডিটি আৰু এনভাইৰনমেণ্টৰ ইণ্টাৰেকশ্যনৰ কাৰণে হয় নে মাত্ৰ পৰিৱেশৰ কাৰণে হয়। And the right answer is interaction between heredity and environment। আমি সব জানো যে এই দুটা এনভাইৰনমেণ্ট, এই দুটা ফেক্টৰ বহুত ইম্পৰ্টেণ্ট হয় এটা মানুহৰ পাৰ্চনেলিটিৰ কাৰণে। ঠিক আছে, ওকে। Our next question is children will be able to learn in such an environment where children to বহুত ধুনীয়াকৈ পঢ়িব পাৰিব, কেনেকুৱা এনভাইৰনমেণ্টত নহয়, তাৰে এটা এনভাইৰনমেণ্ট দিব লাগিবতো যাতে সিহঁতে ধুনীয়াকৈ পঢ়িব পাৰিব, শিকিব পাৰিব। গতিকে সেই এনভাইৰনমেণ্টটো কেনেকুৱা হ'ব লাগে, গতিকে তাৰে 4টামান অপশ্যন দিয়া আছে, সেই অপশ্যনবিলাক আমি এতিয়া অলপ চাওঁ। প্ৰথম অপশ্যনটো দিছে দে উইল গেট প্ৰপাৰ স্পেচ ফৰ দেয়াৰ এক্সপিৰিয়েঞ্চেছ এণ্ড ফিলিং। সিহঁতক ধুনীয়াকৈ এটা স্পেচ দিয়া যাব ফৰ দেয়াৰ এক্সপিৰিয়েঞ্চ, অভিজ্ঞতা আৰু ফিলিং, সিহঁতে যি ফিল কৰিছে তাৰে কাৰণে। দে গেট এন অপৰচুনিটি টু প্লে, সিহঁতক খেলিবৰ কাৰণে অপৰচুনিটি দিব লাগিব, মানে সুবিধা দিব লাগিব। দে গেট এন অপৰচুনিটি টু মেক ফ্ৰেণ্ডছ, তাৰমানে ফ্ৰেণ্ডছ বনাবৰ কাৰণে অলপ মানে সুবিধা দিব লাগিব। নে দেয়াৰ ইজ ষ্ট্ৰিক্ট ডিচিপ্লিন, তাতে ষ্ট্ৰিক্ট ডিচিপ্লিন হ'ব লাগিব। ষ্ট্ৰিক্ট বুলি বস্তুটো আহিছে গতিকে এইটো বস্তু এনেই পইণ্টটো আউট হৈ যাব, হয়নে? অঁ, গতিকে আপোনালোকৰ মতে কোনটো হ'ব ইয়াৰে পৰা, কোনটো আনচাৰ অলপ চিন্তা কৰক। And the right answer is they will get proper space for their experience and feeling। সিহঁতে যে বস্তুটো শিকি থাকে তাৰে কাৰণে অলপ স্পেচ দিব লাগে যাতে সিহঁতে ধুনীয়াকৈ শিকিব পাৰিব। ঠিক আছে, our next question is the dynamic organization within the individual of those psychophysical systems that determine the unique adjustment to his environment is called। তাৰমানে গতিশীল এটা অৰ্গেনাইজেশ্যন আছে না, উইদিন দ্য ইণ্ডিভিজুৱেল অফ দ'জ সাইক'ফিজিকেল চিষ্টেম, যোনটো চিষ্টেমটো আছে দ্যাট ডিটাৰমাইন দ্য ইউনিক এডজাষ্টমেণ্ট, সেই এনভাইৰনমেণ্টৰ লগত এডজাষ্ট কৰাটো তাকে কি বুলি কোৱা হয়? পাৰ্চনেলিটি, এডজাষ্টমেণ্ট, সেন্সেশ্যন, কেৰেক্টাৰ। আপোনালোকে অলপ চেষ্টা কৰক, অলপ মানে চিন্তা কৰক কেনেকুৱা মানে কি হ'ব লাগে ইয়াৰে আনচাৰটো। যেহেতু গতিশীল না, গতিশীলটো আমাৰ কোনটো বুজাব ইয়াৰে পৰা? And our right answer is personality। পাৰ্চনেলিটিটো আমাৰ কি হৈ থাকে? ডাইনামিক হৈ থাকে নহয়, বস্তুটো সময়ৰ লগত কি হৈ থাকে, ভালৰ ফালেও গৈ থাকে আৰু যদি বেয়া এনভাইৰনমেণ্ট পায় তে বেয়াৰ ফালেও গৈ থাকে নহয়, এডজাষ্ট আমি কৰি থাকোঁ তাৰ লগত। চ' আনচাৰ উইল বি পাৰ্চনেলিটি। Our next question is normal males have XY chromosomes। আমি জানো যে জেন্টস গেটাৰ মানে ল'ৰাৰ গেটাৰ ক্ৰমোজম, ক্ৰমোজম মানে গুণসূত্ৰ না, সিহঁতৰ দুটা থাকে এক্স আৰু ৱাই। ৱেৰ ইজ নৰ্মেল ফিমেলছ হেভ, তে মাইকী গেটাৰ কি হয়? আমি জানো মেলৰ কি থাকে, দুটা থাকে হয়নে ক্ৰমোজমছ, এক্স আৰু ৱাই, কিন্তু ফিমেলৰ কি হয়? দুটাই হ'ব, কিন্তু কি কি হয়? এক্স ৱাই হ'ব নে এক্স ৱাই ৱাই হ'ব নে এক্স এক্স হ'ব নে এক্স 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 হ'ব নে এক্স হ'ব? যেহেতু ইয়াতে আমি জানো 23 পেয়াৰ্ছ থাকে নহয়, আমাৰ মুঠ কিমান থাকে এটা মানুহৰ? 23 পেয়াৰ্ছ। তাৰে পৰা এটা পেয়াৰটো আমাৰ কি হয়? দেউতাৰ ফালৰ পৰা আহে, বাকী 22টা পেয়াৰ আমাৰ মাৰ ফালৰ পৰাহে থাকে নহয়। চ' সেইটো কাৰণে আমাৰ কি ধৰিব লগা হয়? ল'ৰা হ'ব নে নেক্সট ছোৱালীজনী হ'ব, সেইটো বস্তু আমাৰ কোনে ডিটাৰমাইন কৰে? দেউতাৰ ফালৰ পৰা
যি আহিব ক্ৰমোজম সেইটোহে মেইন ডিটাৰমাইন কৰিব আমাৰ ল'ৰা হ'ব নে ছোৱালী হ'ব ঠিক আছে কাৰণ ফিমেলৰ তাত অনলি XX ক্ৰমোজম থাকে ফিমেলৰ তাত কি থাকে XX ক্ৰমোজমছ তাৰ মানে একেই হৈ থাকে কিন্তু যদি ইয়াৰে পৰা X আহিছে আৰু ইয়াৰে পৰাও X আহিছে তেনেহ'লে কি হ'ব আমাৰ ছোৱালীৰে জন্ম পাব ঠিক আছে আৰু যদি ইয়াৰে পৰা Y আহিছে আৰু ইয়াৰে পৰা X আহিছে দ্যাট মিন্স XY তেনেহ'লে এইটো কি বুজাব আমাৰ এইটো হ'ব আমাৰ ল'ৰা ঠিক আছে কনসেপ্টটো ক্লিয়াৰ হৈছে না XX ক্ৰমোজম আমাৰ ফিমেলছৰ তাত থাকে আৰু জেন্টছৰ ফালে কি থাকে X আৰু Y থাকে সেইকাৰণে যেতিয়া আকৌ XY টো হ'ব তেতিয়া আমাৰ এইটো বস্তু কি বুজাব ল'ৰাটো বুজাব ঠিক আছে গতিকে সেইকাৰণে আমি কেতিয়াও ক'ব নালাগে যে ছোৱালীক যদি এটা ছোৱালী হৈছে কেতিয়াও এইটো ফিল কৰাব নালাগে নহয় কাৰণ এইটো একচুৱেলি ডিপেণ্ড কৰে মেলৰ ওপৰত ঠিক আছে okay our next question is normal males have XY chromosomes whereas normal females have sorry this is our right answer no okay আমার সমাজত একচুয়ালি কি চলি থাকে না লড়ার ছোৱালীৰ কাৰণে বহুত মানে ডিফারেন্স ফিল কৰায় একচুয়ালি লড়া ছোৱালী তো সব সেমই হয় হয়নে কিন্তু আমাৰ সমাজত অলপ আগৰ পৰাই এনেকুৱা আছে এতিয়া কিন্তু অলপ ডেভেলপ হৈছে যদি ছোৱালী হৈ যায় তেতিয়া সেই লেডিজনী বহুত শুনিব লগা হয় কিন্তু তাতে তাৰ একো দুখ নাথাকে তাইৰ গোটেইখিনি এইটো বস্তু ডিপেণ্ড কৰে হাজবেণ্ডৰ ওপৰত নহয় গতিকে সেইবিলাক আপোনালোকে যদি কোনোবা সেনেকৈ চায় তাতে আপোনালোকে সেনেকৈ জনাব যাতে সেই লেডিজনী সেইবিলাক কথা শুনিব নালাগে ঠিক আছে ওকে থ্যাংক ইউ তাৰে নেক্সট আমাৰ নেক্সট কোৱেশ্চন ইজ according to dash development of a child is the product of heredity and environment কাৰ মতে ডেভেলপমেণ্ট এটা ল'ৰা বা ছোৱালী ডেভেলপমেণ্টটো কাৰ প্ৰডাক্ট হয় কাৰ ৰিজাল্ট হয় হেৰিডিটি এণ্ড এনভাইৰনমেণ্টৰ গতিকে এইটো বস্তু কোনে কৈছে উডৱাৰ্থ গেৰেট হলেণ্ড থৰ্নডাইক আপোনালোকে অলপ চিন্তা কৰক ইয়াৰে পৰা কোনজন হ'ব মানুহজন যোনে এইটো সেন্টেন্স এইটো ডায়লগটো দিছে যে ডেভেলপমেণ্ট অফ এ চাইল্ড এটা ল'ৰা বা ছোৱালী ডেভেলপমেণ্টটো কাৰ ওপৰত নিৰ্ভৰ কৰে নেচাৰ এণ্ড নাৰ্চাৰ পৰিৱেশ আৰু বংশগতি নহয় এণ্ড ৰাইট আনচাৰ ইজ উডৱাৰ্থে এইটো কথা কৈছিল ঠিক আছে নেক্সট কুৱেশ্যন ইজ which of the following is not the law of heredity heredity ইয়াৰ পৰা কোনটো এটা ল নুবুজায় similarity variation regression motivation heredity মানে কি বংশগতি তাৰে কোনটো এটা ল নহয় similarity মানে একে থাকা না গতিকে এনেকে আমাৰ ভেৰিয়েশ্যন আছে ৰিগ্ৰেশ্যন আছে মোটিভেশ্যন আছে গতিকে ইয়াৰ পৰা কোনটো আমাৰ এটা ল নহয় অলপ চিন্তা কৰক আপোনালোকে and our next answer is right answer is motivation our next question is the unique interaction of dash and dash can result in different paths and outcomes of development কাৰ মাজৰ ইন্টাৰেকশনটো আমাৰ ডেভেলপমেন্টৰ ভাল এটা ৰাস্তা দেখুৱায় না হেৰিডিটি এনভাইৰনমেন্ট চ্যালেঞ্জেস এন্ড লিমিটেশনস স্টেবিলিটি এন্ড চেঞ্জ এক্সপ্লোৰেশ্যন এন্ড নিউট্ৰিশন গতিকে আপোনালোকৰ ফালৰ পৰা ইয়াৰ পৰা কোনটো আনসাৰটো শুদ্ধ হ'ব লাগে অলপ চিন্তা কৰক and the right answer is heredity and environment so heredity and environment to বেছি আমাৰ কি কৰে ডেভেলপমেন্টটো ধুনীয়াকৈ বুজায় নহয় যে আমাৰ ডেভেলপমেন্টটো কাৰ ওপৰত নিৰ্ভৰ হয় এই দুটাৰ মাজত ঠিক আছে সো এইটোৰ আমাৰ আজি টপিকৰ এইটো আজি আমাৰ লাষ্ট কোৱেশ্চন আছিল মই নিজৰ ফালৰ পৰা বেষ্ট MCQ দিছো নহয় যোনবিলাক আমাৰ অলৰেডি পৰীক্ষাত আহিছে আৰু সেইবিলাকে আহি থাকে গতিকে আপোনালোকে এইটো ভিডিঅ'ৰ পৰা বহুত হেল্প পাব যাতে আপোনালোকৰ কোৱেশ্চনবিলাক কমন পৰিব স্পেশালি ইন আসাম স্পেশাল টেট ওকে নট অনলি ইন আসাম স্পেশাল টেট ইট ইজ অলসো বেনিফিশিয়াল ফৰ সিটেট অলসো ঠিক আছে সো আপোনালোকে বহুত হেল্প পাব ইয়াৰ পৰা গতিকে আজিৰ কাৰণে এইখিনি মোৰ সাফিচিয়েন্ট